তীৰ্থনগৰী হাজো বুলি কোৱা হয়। ইয়াত আমাৰ তিনিটা ত্ৰিবেণী সংগম, য'ত বৌদ্ধ, হিন্দু আৰু মুছলিমৰ পৰম্পৰাভাৱে আমি একত্ৰিত হৈ চলি থকা এখন বিষ্ণুপুৰী, য'ত ভগৱান বিষ্ণুই নিজেই ইয়াত মানৱ ৰূপে অৱতাৰ কৰি ইয়াত জন্মগ্ৰহণ কৰি কি এক পবিত্ৰ তীৰ্থভূমি কৰি দিছিল। আৰু এই পবিত্ৰ ভূমি এতিয়া এনে হৈছে তীৰ্থনগৰী নহয়, যেন মদ আৰু ড্ৰাগছৰ ভূমিত পৰিণত হৈছে। ৰমৰমীয়া বেহা চলি আছে। আমাৰ এই বিষ্ণু মন্দিৰৰ আমাৰ যি পুষ্প আছে, আমাৰ বিষ্ণু পুষ্কৰ আছে, এই পুষ্কৰ যিখন পাৰ্ক আছে আৰু ইয়াৰ আশে পাশে এনেকুৱা মদৰ ঘাটি হৈ উঠিছে, ড্ৰাগছৰ ঘাটি হৈছে, দেখিও নেদেখা চকু বুজি থাকিবলগীয়া হৈছে। আৰু তাৰ ফলতে এতিয়া আমাৰ ওচৰে কাষৰে মন্দিৰবিলাকত চুৰি হৈছে। আৰু বিশেষকৈ আমাৰ ইয়াত হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত এতিয়ালৈকে ৩-৪বাৰ সৰু সুৰা এটা ঘটনা ঘটিল। পুৰোহিতবিলাকৰ বাকচ ভাঙি লৈ গ'ল, তাৰপিছত ঘণ্টা এটা চুৰি কৰিলে, ইয়াৰ পিছত এই আমাৰ টিলিঙা আছিলে, টিলিঙা লৈ গ'ল, আৰু যোৱা পৰহিও দুটা টিলিঙা লৈ গ'ল। আৰু যিটো টিলিঙাৰ মূল্য ৫,০০০ৰ ওপৰত হ'ব, মানে ইমান ডাঙৰ টিলিঙা। গতিকে এইবিলাক আমি পুলিচ প্ৰশাসনক সময়ে সময়ে জনাইও আহিছোঁ, কিন্তু পুলিচ প্ৰশাসনে ইয়াৰ ব্যৱস্থাবিলাক কিয় লোৱা নাই এই কথাটো আমি বুজি পোৱা নাই। কিবা বাধাই আছে নেকি, না ডেকা চামক এইটো কৰিবই দিছে, এইটো আমি বুজি নাপালোঁ। কিন্তু এনেকুৱা হৈছে হাজোত ড্ৰাগছৰ ব্যৱসায়, মানে চকে চকে ৰাতিপুৱা ৬টা বজাৰ পৰা আপুনি যেতিয়াহে গধূলি, এতিয়াও যদি আপুনি যায় দেখিব জুম পাতি আছে, কিন্তু পুলিচ প্ৰশাসনে এতিয়া কোনো ব্যৱস্থা লোৱা নাই। তাৰ কাৰণে মই অনুৰোধ কৰিম আপোনালোকৰ চেনেলৰ যোগেদি অতি সোনকালে এই ড্ৰাগছটো নিৰ্মূল কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।